আপুনি মোক ভয় লাগিছে দেই কোনে তুমি আঁকিছা তুমি বুলি কৈ পাইছো দেই আপুনি আঁকিছে ন হয় হয় আপোনাৰ ঘৰ মোৰ ঘৰ নলনি বহুত ধন্যবাদ দেই বহুত বহুত ধন্যবাদ পোহৰ উঠিছে নে দাদা উঠিছে নাই তিনি ঘণ্টা হৈ গ'ল বহুত খেতি ফুৰিছোঁ লগ পোৱা নাই একদম ক্ষমা কৰিব দেই মই মানে কি ক'ম আৰু আজি একো নাই ব্যস্ত আছে হয় 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 গম পাইছোঁ ক্ষমা কৰিব দেই বহুত ধন্যবাদ বহুত ধন্যবাদ আৰু ইমান হাজাৰ জনগণ আজি আহিছে লাখৰ ওপৰত আহিছে ইয়াতে কিমানখিনি আপোনাক সম্ভাৱনা জ্ঞাপন কৰিব আহিছে সকলোকে ধন্যবাদ জনাইছোঁ যিসকলে ইয়ালৈ আহিছে সকলো তেওঁলোককতো ধন্যবাদ জনাইছোঁ আৰু লগতে যিসকলে দূৰৰ পৰাই আমাক চাই আছে আজি তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু আপোনালোকৰ উপস্থিতিয়ে যিসকলে আহিছে তেখেতলোকক কৈছোঁ আপোনালোকৰ উপস্থিতিয়ে আমাৰ চোতাল পবিত্ৰ কৰিছে আমাৰ আদ্যচাদৰখন সফল কৰি তুলিছে বুলি আমি অনুভৱ কৰিছোঁ ধন্যবাদ হয় এগৰাকী গৌৰৱী পত্নী হিচাপে হয় ক'ব বিচাৰিছে আচলতে মই মোৰ মানুহজনক কেতিয়াও মৃত্যু হৈছে বুলি মই আচলতে ভবা নাই ধৰি লোৱা নাই তেখেতৰ মৃত্যু হৈছে বুলি ভাবিলে হয়তো মই জীয়াই থাকিবলৈ মোৰ কাৰণেও বহুত কষ্টকৰ হ'ব সেইবাবে তেখেত জীয়াই আছে বুলিয়ে ধৰিছোঁ আৰু আপোনালোকেও তেখেতৰ গীতবোৰ শুনিব গীতৰ সাৰমৰ্মবোৰ বুজি পাব আৰু তাৰ সাৰমৰ্ম বুজি পালেই মই ভাবোঁ আচলতে তেখেতৰ গীতবোৰ সফল হৈছে বুলি ভাবিম সকলোলৈ ধন্যবাদ জনাইছোঁ আৰু মোৰ মানুহজনলৈ ইমান মৰম কৰাৰ বাবে আমাৰ পৰিয়ালটো ইমান দুখৰ বেলিকা সকলোৱে আহি থিয় দিয়াৰ বাবে সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰস্তাৱ গ্ৰহণ কৰিছিলে বাইদেউ মনত আছেনে জনতাৰ দিন বা জনতা হেৰি হিচাপে তেওঁ গ্ৰহণ কৰিব হয় এই ক্ষেত্ৰত মানে যিয়ে উপস্থাপন কৰিছে তেখেতলৈ ধন্যবাদ জনাইছোঁ আৰু বাকী ৰাইজে সিদ্ধান্ত ল'ব ৰাইজৰ সিদ্ধান্তই আমাৰ সিদ্ধান্ত হ'ব এইখিনি বিবেচনা কৰা হ'ব চালি জাৰি চোৱা হ'ব ভৱিষ্যত দিনত সেই তাকে ঠিক আছে ন